বিল অফ লেডিং, কেৰিয়েজ অফ গুডছ বাই সি আৰু কোষ্টেল শ্বিপিং বিল, এই তিনিখন বিল আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা লোকসভা আৰু ৰাজ্যসভাৰ উপস্থাপন কৰাৰ পাছত দুয়োটা সদনতেই ইয়াক গৃহীত কৰা হয়। ইয়াৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো শক্তিশালী নেতৃত্ব, যিটো তেখেতে পৰিৱৰ্তন গোটেই ভাৰতবৰ্ষত সম্ভৱ কৰি তুলিছে সকলো ছেক্টৰতে, আৰু তৎপৰতাৰে সততাৰে কাম কৰাৰ বাবে ভাৰতবৰ্ষৰ গোটেই সমাজখনক লগত লৈ কাম কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ গৈ আছে। গতিকে সেই যে পৰিৱৰ্তন সম্ভৱ হৈছে, সকলো ক্ষেত্ৰতেই তেখেতে সদায় বিশ্বাস কৰে ৰিফৰ্ম, পাৰফৰ্ম, ট্ৰান্সফৰ্ম। আজি যিটো লেজিছলেটিভ যিটো ৰিফৰ্মেশ্যন আনিছে, তাৰ ফলত আমাৰ ভাৰতীয় নিজা আইন ব্যৱস্থা আজি ইয়াত প্ৰণয়ন কৰা হৈছে, প্ৰৱৰ্তন কৰা হৈছে। তাৰ ফলত আমি অধিক শক্তিশালী হৈছোঁ। বহু আইন তাহানি ইংৰাজৰ দিনতে প্ৰণয়ন কৰা আছিল, গতিকে সেইবিলাক আইন প্ৰায়বিলাক আজিৰ যুগত এই প্ৰতিযোগিতাৰ পৃথিৱীখনত সি কম্পিট কৰিব নোৱাৰা হ'ল। গতিকে সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে আইনবিলাক সংশোধন কৰিব লাগিব আৰু ৰিপিল কৰিব লাগিব। যিবিলাক আইনৰ কোনো কাম নাই সেইবিলাক ইতিমধ্যে প্ৰত্যাহাৰ কৰিব লাগিব, বাতিল কৰিব লাগিব, আৰু নতুনকৈ ভাৰতীয় চিন্তাধাৰাই আমি আমাৰ আইন প্ৰণয়ন কৰি পেলাই আমাৰ গোটেই কাম কাজৰ গতি ক্ষিপ্ৰ ৰূপত আমি আগবঢ়াই নিব লাগিব। গতিকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, সেইটো ইতিমধ্যে দিঠকত পৰিণত হৈছে। আপোনালোকে নিজেই দেখিছে এখনৰ পাছত এখন আইন পোনপ্ৰথমবাৰৰ বাবে এনেধৰণে আজি সংস্কাৰ কৰা হৈছে আৰু নতুনত্ব প্ৰদান কৰা হৈছে। তাৰ ফলত আগন্তুক দিনত পোৰ্ট শ্বিপিং ৱাটাৰৱেজ আৰু অধিক ভাৰতবৰ্ষৰ জনতাক সেৱা শক্তিশালীৰ ওপৰত সফলভাৱে আগবঢ়াবলৈ সক্ষম হ'ব।